নমস্কাৰ। আমি আজি গোটেই বিশ্বতে মহামাৰীৰ ৰূপ লোৱা কৰোনা অৰ্থাৎ কোভিড-19 এই ৰোগটোৰ পৰা কেনেকৈ আঁতৰি থাকিব পৰা যায়, কি ধৰণৰ সাৱধানতা আমি অৱলম্বন কৰা উচিত, আমি কি বিষয়ত অধিক সচেতন হ'ব লাগিব, এই সামগ্ৰিক বিষয়টো লৈ আমি অসমৰ এগৰাকী বিশিষ্ট চিকিৎসক, অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ ৰতন কুমাৰ কটকীৰ ওচৰলৈ আহিছিলোঁ। আমি ডক্টৰ ৰতন কটকীদেৱৰ পৰা এই ৰাইজে কেনেকৈ সচেতনতা বজাই ৰাখিব পাৰে আৰু কি সাৱধানতা অৱলম্বন কৰিলে এই ভাইৰাছবিধৰ সংক্ৰমণৰ পৰা আক্ৰান্তৰ পৰা আঁতৰি থাকিব পাৰিব, সেই বিষয়ে আমি দুটামান প্ৰশ্ন সুধিবলৈ লৈছোঁ। নমস্কাৰ ছাৰ। নমস্কাৰ সকলো ৰাইজক নমস্কাৰ আমি নিবেদন কৰিছোঁ। পুনতে ছাৰ এটা কথা এতিয়া সকলো সৰ্ববিদিত যে গোটেই বিশ্বতে এই ভাইৰাছবিধে আক্ৰান্ত কৰি হাজাৰ প্ৰায় লাখৰ ঘৰৰ মানুহৰ আজি মৃত্যুবৰণ কৰিছে। আমাৰ অসমতো এই ৰোগ বিয়পিছে আৰু ক্ৰমান্বয়ে আৰু সকলোৱে সাৱধানতা অৱলম্বন কৰি আছে। বৰ্তমান এটা লকডাউন পৰিস্থিতি দেশত আৰু অসমতো আমি পালন কৰি আছোঁ। তাৰ ভিতৰতো দেখা গৈছে বিভিন্ন ধৰণৰ মানুহৰ মনত সন্ত্ৰাস ত্ৰাস আৰু বিভিন্ন ধৰণৰ ধাৰণা গঢ় লৈ উঠিছে। কি কৰিলে কি হ'ব, কি নকৰিলে কি হ'ব, বিভিন্ন ধৰণৰ উৰা বাতৰি কিছুমান ওলাইছে আৰু আপোনালোকৰ দৰে বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা এই আমি কথাখিনি ৰাইজৰ সন্মুখলৈ যদি লৈ যাব পাৰোঁ, মই ভাবোঁ তেখেতসকল উপকৃত হ'ব। প্ৰথমেই মই বিশেষ কথাৰ অৱতাৰণা নকৰি কোভিড-19ৰ ৰোগটোৰ বিষয়ে ইতিমধ্যেই বহলভাৱে প্ৰচাৰিত হৈছে। এজন চিকিৎসক বিশেষজ্ঞ হিচাপে আপোনাৰ পৰা জানিব বিচাৰিম, সৰ্বসাধাৰণ ৰাইজে যিসকল আমাৰ ভাৰতত বৰ্তমানো সকলো মানুহ পূৰ্ণাংগ শিক্ষিত নহয়, সেই সকলোখিনি মানুহকে সামগ্ৰিকভাৱে আপুনি কেনেধৰণে জীৱন ধাৰণ কৰিলে বা কেনেকৈ ধৰণে তেওঁলোকে এই পৰিয়ালৰ মাজত থাকিও বা বিভিন্ন কাম কাজৰ মাজত থাকিও এই ভাইৰাছৰ পৰা কেনেকৈ আঁতৰত থাকিব পৰা যায়? এইটো বৰ সময় সাপেক্ষ প্ৰশ্ন। আচলতে আমি এই কোভিড-19 বুলি কোৱাৰ লগে লগে সকলোৱে সংজ্ঞা এটা পেনিকিৰ ভাৱ এটা হৈ গৈছে। আচলতে ভয় খাব নালাগে, অকল সচেতনতা অৱলম্বন কৰি হ'ল। কিনো সচেতনতা হৈছে এইটোৱেই যে তাৰ যিটো ভাইৰাছ, সেই ভাইৰাছটোৱে মানুহৰ গালৈ গৈ যেতিয়া ওলাই যায়, মুখতে ওলাই যায়, তেতিয়াহ'লে কি হয়, ই বহুত ঘণ্টালৈ জীয়াই থাকে। সাধাৰণতে আমাৰ HIV যিটো ভাইৰাছ হওক বা স্মল পক্স ভাইৰাছ হওক, এনেকুৱা ভাইৰাছবিলাকে মুখৰ পৰা ওলোৱাৰ পিছত বা গাৰ পৰা ওলোৱাৰ পিছত অকণমান সময় থাকে মাত্ৰ, লগে লগে ভাইৰাছটো মৰি যায়। কিন্তু এই যে ক'ভিড যিটো ভাইৰাছ ওলালে, কৰোণা ভাইৰাছ, এই ভাইৰাছটোৱে ধৰক ষ্টীলৰ ওপৰত যি থাকে 24 ঘণ্টাকৈ বেছি থাকি যায়, নমৰে। কাপোৰত থাকিলেও বহুত সময় থাকি যায়, ধৰক টেবুলখনৰ ওপৰত পৰিলেও তাত বহুত সময় থাকি যায়। এতিয়া কথাটো হ'ল কি, যে সেই বস্তু ইমান সৰু, টেবুল বা কাপোৰ বা কালি বা হেণ্ডেল, দুৱাৰৰ নখ ক'ত আছে ক'ব নোৱাৰে। গতিকে আমাৰ মানুহবিলাকে নেদেখে, কোনো নেদেখে। সেইকাৰণে আমি এই ৰোগটোৰ পৰা যদি আমি আঁতৰিব খোজোঁ, আঁতৰিবলৈ হ'লে আমি চকুৱেই চোওঁ বা টেবুল এখনেই চোওঁ বা দুৱাৰৰ হেণ্ডেলডালেই চোওঁ বা আমি এখন যি চিট্ৰিনটো খোলাৰ পিছতে হাতখন যি চাবোনেৰে ধুই পেলাওঁ, তেতিয়াহ'লে আমি নিশ্চিন্ত। কিয়নো আপোনালোকৰ ঘৰলৈ আলহী দুলহী ইত্যাদি আহিলে বা আপোনালোকৰ নিজৰ ঘৰৰ মানুহেও বাহিৰৰ পৰা বজাৰ কৰি লৈ আহিলে, সেই বজাৰত ঠোঙাটোত থাকিব পাৰে। যিহেতু এই ভাইৰাছটো দীঘলীয়া সময় পৰ্যন্ত জীয়াই থাকে, গতিকে এই জীয়াই থকাটো জীয়াই আছেনে নাই, তাতকৈ আপুনি বজাৰৰ পৰা শাক পাচলিখিনি আনি বাহিৰত ভালকৈ ধুই লওক। বাহিৰত ভালকৈ ধুই মেলি পৰিষ্কাৰ কৰি লৈ আহক, তাৰপিছত আপুনিও নিজে হাতখন ধুই পেলাওক। তেতিয়াহ'লে আমি এই ৰোগটোৰ পৰা আমি যথেষ্টখিনি আমি পৰিত্ৰাণ পাব পাৰোঁ। এইটো এটা সাধাৰণ কথা নহয় যে হাত ধুলে হয়। হাতত যদি এই ইনফেকশ্যন যদি ক'ৰবাৰ পৰা লাগি আছে, ধৰক আপুনি বজাৰলৈ গৈছে, যাওঁতে আপুনি চাইকেলখন থ'লে, থৈ বস্তু কিনিছে, ইতিমধ্যে সৰু ল'ৰা এটাই গৈ চাইকেলখন টিলিঙাটো বজাৰৰ বা হেণ্ডেলডাল চুলে, তাৰ কিন্তু কৰোণা ভাইৰাছত সি আক্ৰান্ত। গতিকে তাৰ হাত চবতে আছে, সি নিজে নাজানে। গতিকে মানুহজনে যেতিয়া গাড়ীখন চলাই বা
চাইকেলখন চলাই আহিব, সেই যে ইনফেকশ্যনখিনি যে হেণ্ডেলত থাকি গৈছিলে সেইখিনি তেওঁৰ গালৈ আহি গ'ল। তেওঁৰ গালৈ আহি যোৱাৰ লগে লগে তেওঁৰ ৰোগ ডেভেলপ কৰিব বা ৰোগৰ সৃষ্টি কৰিব। সেইকাৰণে আমি মানুহবিলাকক কওঁ যে পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু প্ৰায় সঘনাই হাত ধুই থাকিব লাগে। কিয়নো আমি নাজানো যে কোনজন মানুহৰ হৈছে কোনজনৰ নাই হোৱা। কিয়নো ইয়াৰ যিবোৰ লক্ষণ সেই লক্ষণ পানী লগা জ্বৰো হ'ব পাৰে, কাহো হ'ব পাৰে আৰু থু ওলাবও পাৰে আৰু খুব ডায়েৰিয়া হ'ব পাৰে আৰু খুব বেছি হ'লে কেতিয়াবা উশাহ লোৱা বন্ধ হৈ যাব পাৰে। সেইটো অতি শেষৰ অৱস্থা। গতিকে যিবিলাক মানুহৰ কম পৰিসৰৰ লক্ষণ থাকে সেইবিলাক মানুহ সেই ৰোগটো লোকক দিবগৈ পাৰে, আমি নাজানো কোনজন। সেইকাৰণে চৰকাৰে বাৰে বাৰে কৈ আছে যে ছ'চিয়েল ডিষ্টেঞ্চিং আঁতৰত থাকে। বাৰে বাৰে আমাৰ প্ৰধানমন্ত্ৰীয়েও বাৰে বাৰে একে কথাই কৈ গৈছে, আমাৰ মুখ্যমন্ত্ৰীয়েও কৈছে, আমাৰ স্বাস্থ্যমন্ত্ৰীয়েও কৈ আছে। ছ'চিয়েল ডিষ্টেঞ্চিং মানে কি, আপুনি কিবা কাৰণত বাহিৰলৈ যাব লগা হ'ল, গতিকে আপুনি ইজন মানুহৰ পৰা 1.5 মিটাৰমান আঁতৰত থৈ থাকিব লাগে, যাতে এই মানুহজনে যে হাঁচিয়াই বা কাহে তাৰ ড্ৰপলেটটো তেওঁৰ গাত নপৰেগৈ। কাৰণ তেওঁৰ গাত পৰিলে মৰি নাযায়, সি বহুত সময়লৈকে জীয়াই থাকিব। অন্য যিবিলাক ভাইৰাছৰ পৰা হোৱা ৰোগ সেইবোৰকে বাহিৰলৈ ওলাই যোৱা অলপ সময় পাছতে মৃত্যুবৰণ কৰে। মই এইখিনিতে কথা এটা কওঁ, বহুতে এই কথাটো অকণমান বুজাত অসুবিধা পাইছে। মই বহু মানুহৰ ব্যক্তিৰ লগত যোগাযোগ কৰাৰ পিছতো আপোনালোকে যে ক'লে এইটো এটা চিকিৎসা শাস্ত্ৰৰ এটা শব্দ ব্যৱহাৰ কৰিলে, ড্ৰপলেট ভাইৰাছ। এই ড্ৰপলেট শব্দটোৰ আপুনি অকণমান বৰ্ণনা কৰিব। বৰ সুন্দৰ কথা। ড্ৰপলেট মানে কি, আমি যেতিয়া কথা পাতোঁ বা আমি যেতিয়া হাঁহোঁ বা যিকোনো কাৰণে মুখখন মেলি কথা পাতিলে মুখৰ থুবিলাকৰ সৰু সৰু কণিকা ওলাই যায়। সেইখিনি আমি নেদেখোঁ, সেইখিনি নেদেখাৰ কাৰণে সেইবোৰক কয় ড্ৰপলেট। সাধাৰণতে স্বাভাৱিক মানুহ এজন সুস্বাস্থ্যৰ মানুহ এজনে তেনেকৈ কাঢ়িলে যিটো ড্ৰপলেট বা থু কণা যিটো ওলাই যায় তাত পৰি যায়, তাত সেই ইনফেকশ্যনটো নাথাকে, থাকিলেও মৰি যায়। আৰু সেই ড্ৰপলেটটো কাঢ়ি দিয়াৰ লগে লগে গৈ সেই সৰু সৰু টুকুৰাবিলাক গৈ মাটিত সোমাই যায়। এতিয়া কৰোণা ভাইৰাছৰ ক্ষেত্ৰত কাঢ়ি দিলে যিটো ড্ৰপলেট হ'ব, ড্ৰপলেটটোৰ মাজত ভাইৰাছটো আহিছে, সি মাটিত থাকিলেও সি কিন্তু এক্টিভ হৈ থাকিব, ই সংক্ৰমণ কৰিব পাৰিব। সেইকাৰণে আমাৰ বাৰে বাৰে কোৱা হৈছে যে ছ'চিয়েল ডিষ্টেঞ্চিং, আপুনি পৰাপক্ষত বাহিৰলৈ নাযাব। কিবা কাৰণত যাবলগীয়া হয় তেতিয়াহ'লে আপুনি অন্তত ইজন মানুহৰ পৰা 1.5 মিটাৰ 2 মিটাৰ আঁতৰত থাকে যাতে এই থুৰ কণাটো যাতে আপোনাৰ গাত গৈ নপৰেগৈ। আচ্ছা, মই এইখিনিতে ছাৰ কথা এটা সুধিব বিচাৰিছোঁ। আমাৰ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন বা ভাৰতৰ স্বাস্থ্য বিভাগ বা অসমৰ স্বাস্থ্য বিভাগে বাৰে বাৰে ঘোষণা কৰি আছে যে বয়সস্থ লোক আৰু শিশুসকলক সাৱধান বেছি হ'বলৈ, তেখেতসকলক আইচলেট কৰি পেলাই বা তেখেতসকলক অলপ আঁতৰাই ৰাখিবলৈ কৈছে যে তেখেতসকলক সোনকালে বেমাৰটোৱে এই ৰোগ ভাইৰাছটোৱে আক্ৰান্ত কৰিব পাৰে। এতিয়া যিসকলৰ বয়স হৈছে, বয়সস্থ লোকসকলক কেনেদৰে তেওঁলোকক সেই ভাইৰাছটোৱে সোনকালে আক্ৰান্ত কৰিব পাৰে, এটেক কৰিব পাৰে, বা শিশুসকলক কেনেধৰণে আক্ৰান্ত কৰিব পাৰে, বা এনেকুৱা হ'ব পাৰে নেকি যে যিসকল বয়সস্থ লোক তেখেতসকলৰ বেমাৰ আছে, এইটো বিপৰীত কথা, এনেই সাধাৰণ অৱস্থাত যি বয়সস্থ লোক ইয়াৰ পৰা আঁতৰি থকাৰ কথা যিটো ঘোষণা কৰা হৈছে তাৰ গুৰুত্বটো কি ছাৰ? এইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা। সাধাৰণতে আমি বেমাৰ থকা কথা আপুনি বাদ দিয়ক, এজন বয়সস্থ মানুহ বয়স হৈ যোৱাৰ লগে লগে তেওঁৰ দেহৰ প্ৰতিৰোধ ক্ষমতাটো কমিছে। ইমিউন ছিষ্টেম মানে কি, আমি সাধাৰণতে মই কৰোণা ভাইৰাছৰ লগত কোৱা নাই, ধৰক আমি এতিয়া বজাৰলৈ যাবৰ সময়ত এখন অ'টোত উঠি গ'লোঁ, এখন থ্ৰী হুইলাৰত উঠি গ'লোঁ, ক'ৰবাত গ'লোঁ, মোৰ কাষৰ মানুহজনৰ গাতে এটা ইনফেকশ্যন আছে, আপোনাৰ গালৈ আহে, কিন্তু আপোনাৰতো বেমাৰ নহয়। এইকাৰণে বেমাৰ নহয় যে আপোনাৰ দেহত প্ৰতিৰোধ কৰিব পৰা এটা ক্ষমতা থাকে, সকলো মানুহৰে থাকে। সেইকাৰণে আমি চিনেমা হললৈ গ'লে বা আমি কেতিয়াবা কিবা মেলালৈ গ'লে আমি বহুত মানুহকে লাগালাগি হয়, কিন্তু বেমাৰটো নহয় আহি পৰে। এইকাৰণে নহয় যে প্ৰত্যেকজন মানুহৰ গাতে এটা প্ৰতিৰোধ ক্ষমতা থাকে, ই এটা ইনফেকশ্যন বা ৰোগ সঞ্চাৰ হোৱাৰ পৰা আমাক বাধা দিয়ে। কিন্তু এই যে প্ৰতিৰোধ ক্ষমতাটো গাত থাকে, বয়সীয়া মানুহৰ ক্ৰমান্বয়ে কমি যায়। এই প্ৰতিৰোধ ক্ষমতাটো আমাৰ তেজত টি লিম্ফোচাইট, বি লিম্ফোচাইট আছে, তাৰ পৰা
আমাৰ এই যিটো প্ৰতিৰোধ ক্ষমতাটো জন্ম হয়। এতিয়া যিজন মানুহৰ প্ৰতিৰোধ ক্ষমতা কম স্বাভাৱিকতেই, যিহেতু তেওঁ বয়সস্থ, গতিকে সেই মানুহজনৰ প্ৰতিৰোধ ক্ষমতা কম কাৰণে তেওঁ যদি কেনেবাকৈ কৰোণা ভাইৰাছৰ সংস্পৰ্শলৈ আহে তেতিয়াহ'লে তেওঁ ঘপককৈ ৰোগটোৱে আক্ৰমণ কৰি ল'ব। অথচ এজন ডেকা মানুহ যদি যোৱা হ'লে হয়তো ইমানখিনিকে আক্ৰমণ নকৰিলেহেঁতেন। সেইটো ডাঙৰ কথা। আৰু এটা কথা হ'ল কি, বয়সস্থ মানুহৰ যে বয়সস্থ মানুহ সেইটোৰ উপৰিও বেছিভাগ বয়সস্থ মানুহৰ উচ্চ ৰক্তচাপ বা ডায়েবেটিছ। মই এইটো কথা ছাৰ সুধিবলগীয়া আছে। এতিয়া আৰু এটা ঘোষণা কৰা হৈছে যে যিসকল আপোনাৰ এই হাই প্ৰেছাৰ বা ব্লাড প্ৰেছাৰ আৰু ডায়েবেটিক বা এজমেটিক প্ৰব্লেম থকা ব্যক্তিসকলক এই ৰোগটোৱে ঘপককৈ আক্ৰান্ত কৰিব পাৰে। এইটো একদম সত্য কথা শুনিছে। ব্ৰংকিয়েল এজমা মানে কি? এইটো হৈছে হাঁপানি বেমাৰ। এইটো কিহৰ বেমাৰ? লাংছৰ, হাওঁফাওঁৰ। তো যিবিলাক মানুহৰ হাঁপানি বেমাৰ থাকে তেওঁ লাংছখন বা হাওঁফাওঁটো শান্তি দিয়াৰ প্ৰতিৰোধ ক্ষমতা বৰ কম। গতিকে স্বাভাৱিকতে কম। তেওঁ এই ব্ৰংকিয়েল এজমা থকা মানুহবোৰ অলপমান ঠাণ্ডা বা অকণমান ধোঁৱা ধূলি বতাহ লাগিলে তেওঁ এজমা হৈ যায়। তেনেকুৱা এজন এজমা ৰোগী যদি সৈতে এজন কৰোণা ভাইৰাছে আক্ৰান্ত হয় তেওঁৰ অৱস্থা কিমান বেয়া হ'ব আপুনি কল্পনা কৰকচোন। গতিকে ব্ৰংকিয়েল এজমা থকা মানুহবিলাকে একেবাৰে ওলাব নাপায়, তেওঁলোকে এক্সপ'জ নহয়। ঠিক উচ্চ ৰক্তচাপ বা হাইপাৰ টেনশ্যন বা কৰ'নাৰী আৰ্টাৰী আৰু ডায়েবেটিছ এইবিলাক মানুহৰ ক্ষেত্ৰতো দেহত যিটো প্ৰতিৰোধ ক্ষমতা অন্যতকৈ কম। গতিকে অন্যজন 60 বছৰীয়া বয়সস্থ মানুহ বা 65 বছৰ বয়সীয়া মানুহ যাৰ ডায়েবেটিছ, ব্ৰংকিয়েল এজমা বা উচ্চ ৰক্তচাপ নাই বা ডায়েবেটিছ নাই, ব্ৰংকিয়েল এজমা নাই, অথচ এজন 65 বছৰ ঊৰ্ধৰ মানুহ যাৰ এইকেইটা ৰোগ আছে, সেই তেওঁৰ ক্ষেত্ৰত এই ৰোগটোৱে আক্ৰমণ কৰাৰ সম্ভাৱনা বৰ বেছি। সেইকাৰণে চৰকাৰেও কৈ আছে, আমাৰ বিজ্ঞানীয়েও কৈ আছে, ডাক্তৰেও কৈ আছে যে এই ৰোগকেইটা থকা মানুহবিলাকে যথাসম্ভৱ ঘৰৰ ভিতৰত সোমাই থাকিলে ভাল, যাতে কৰোণা ভাইৰাছৰ সৈতে তেওঁৰ সম্পৰ্ক স্থাপন নহয়। একেধৰণে শিশুসকলৰ ক্ষেত্ৰতো একে, শিশুসকলৰ ক্ষেত্ৰতো একে। এইকাৰণে শিশুবিলাকৰ দেহত প্ৰতিৰোধ ক্ষমতা জন্মৰ লগে লগে নাহে। শিশুবিলাকৰ জন্মৰ লগে লগে প্ৰতিৰোধ ক্ষমতা সেইখিনি যিখিনি মাকৰ গাৰ পৰা তাৰ গালৈ গৈছিল। মাকৰ গাৰ পৰা তাৰ গালৈ যোৱা যিটো প্ৰতিৰোধ ক্ষমতা বা ইমিউনিটি সেইখিনিক লৈ সি জীয়াই থাকে প্ৰথম অৱস্থাত। কিয়নো এই যে ইমিউন বা প্ৰতিৰোধ ক্ষমতা জন্ম দিয়া যিটো প্ৰক্ৰিয়া আস্তে আস্তে আৰম্ভ হয়, এক্টিভাইজ হয়। গতিকে সেই কেঁচুৱাটোৰ সম্পূৰ্ণভাৱে ইমিউনিটি ডেভেলপ কৰিবৰ কাৰণে বা প্ৰতিৰোধ ক্ষমতা হ'বৰ কাৰণে সময় আৱশ্যক। গতিকে এইকণ সময়ৰ ভিতৰত তেওঁ মাকৰ পৰা প্ৰতিৰোধী ক্ষমতা যিকণ আছে সেইখনে বাধা দিব নোৱাৰে। গতিকে আমি কেঁচুৱা ল'ৰা ছোৱালীক কওঁ যাতে এই ৰোগৰ পৰা আঁতৰত গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰতো একে কথা। গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত একে কথাই খাটিব, যিহেতু তেওঁ এই ৰোগৰ লগত যদি সংস্পৰ্শ হয় তেওঁ সোনকালে ৰোগাক্ৰান্ত হ'ব। আৰু ৰোগাক্ৰান্ত হ'লে কেনেবাকৈ যদি তৃতীয় পৰ্যায়লৈ যায়গৈ তেনেহ'লে বচাই ৰখা বৰ কঠিন হ'ব। আচ্ছা, এইখিনিতে মই আৰু এটা ৰোগৰ কথা মই উল্লেখ কৰিবলৈ থাকি গ'ল, যিটো যক্ষ্মা ৰোগ বুলি কওঁ, যিটো TB। আৰু এই TB ৰোগী বা আপোনাৰ কেঞ্চাৰ কৰ্কট ৰোগী বা আপোনাৰ এইডছ ৰোগী এই আক্ৰান্তৰ পৰিমাণটো খুব বেছি বুলি তেনেকুৱা ধৰণৰ এটা কোৱা গৈছে বা বিভিন্ন ধৰণৰ বাতৰি কাকত বা নিউজবিলাকত দেখা গৈছে। তাৰ সঠিক হেৰিটো এতিয়াও ক'ব পৰা হোৱা নাই। এই যে TB বা আপোনাৰ এইডছ জাতীয় যিবিলাক মানে ধৰক মাৰাত্মক জবাৰ মানে ৰোগত আক্ৰান্ত, সেইবিলাকক সহজতে আক্ৰান্ত কৰে নেকি? বিশেষকৈ আমাৰ অসমৰে এগৰাকী কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ মৃত্যুবৰণ কৰিছে। আপোনাৰ কথাটো একেবাৰে সঁচা। আপোনাৰ যিবিলাক মানে HIV ইনফেকশ্যন থাকে ভাৰতবৰ্ষত দেখা গৈছে তেওঁলোকৰ সৰহসংখ্যকৰ TB থাকে। আকৌ সৰহসংখ্যক ভাৰতত থকা TB ৰোগী তেওঁলোকৰ বহু সংখ্যকৰ HIV ইনফেকশ্যন থাকে।
আমি আজিৰ পৰা 5-6 বছৰ আগতে নিয়ম কৰিছিলোঁ কি যে আমাৰ ART চেণ্টাৰৰ পৰা আমাৰ যিটো এইচৰ চেণ্টাৰে মানুহ আহিলে আমি যদি ভাবোঁ যে তেওঁ TB থাকিব পাৰে TBৰ ৱাৰ্ডলৈ পঠাওক আছেনে নাই চাই দিবলৈ বুলি। এতিয়া ওলোটা, এতিয়া মানুহজন প্ৰথমে TB ৱাৰ্ডলৈ যাব, গৈ TB ৱাৰ্ডত দেখুৱাবগৈ যে TB আছে, তাৰপিছত HIV চেণ্টাৰলৈ আহিব। তাৰমানে HIV আৰু TB ককাই ভাই নিচিনা। যিবিলাক HIV মানুহ থাকে তেহেঁতৰ বা তেওঁলোকৰ HIV ইনফেকশ্যন থকা মানুহৰ গাত যক্ষ্মা ৰোগৰ সমস্যা খুব বেছি। গতিকে সেই মানুহজনৰ HIV কাৰণে দেহৰ প্ৰতিৰোধ ক্ষমতা একেবাৰে নাই, তাতে তেওঁ যক্ষ্মা হৈছে, এটা ডাঙৰ ইনফেকশ্যন হৈছে, তাৰ ওপৰত যদি কৰোণা হয় তেনেহ'লে তেওঁৰ সংগীন হ'ব অৱস্থা, অতি বেয়া হ'ব। গতিকে তেওঁক সম্পূৰ্ণকৈ আঁতৰাই ৰাখিব লাগিব। এইটো খুব সুন্দৰ প্ৰশ্ন আপুনি মোক সুধিলে, HIV কথা সুধিলে। আৰু এটা কৈছিলে আপুনি ৰোগৰ কথা, এইটো ধৰক আপোনাৰ TB যক্ষ্মা কেঞ্চাৰ। আমাৰ যিবিলাক কেঞ্চাৰ ৰোগী থাকে, কেঞ্চাৰ মানে এটা বেমাৰ নহয়, হাজাৰ হাজাৰ বেমাৰ আছে। তাৰ ভিতৰত দেখা যায় যে কিছুমান কেঞ্চাৰ ৰোগত মানুহৰ দেহৰ প্ৰতিৰোধী ক্ষমতাটো একেবাৰে নাইকিয়া হৈ যায়। গতিকে সেইবিলাক মানুহৰ দেহত প্ৰতিৰোধী ক্ষমতা বঢ়াই দিবৰ কাৰণে চিকিৎসা কৰিব লগা হয়। গতিকে সেই মানুহবিলাকৰ ক্ষেত্ৰত যদি এই ৰোগটো হয় তেনেহ'লে তেওঁলোকৰ অৱস্থা গুৰুতৰ হোৱাৰ সম্ভাৱনা। মই এইখিনিতে আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনাক সুধিব বিচাৰিছোঁ। আজি 3-4 দিনৰ পৰা এনেকুৱা ধৰণৰ এটা প্ৰচাৰ, এইটো বৈজ্ঞানিক কি ভিত্তি আছে মই নাজানো, আৰু বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়াতো এইটো হৈছে, নিউজতো তেনেকৈ উল্লেখ কৰিছে, আমাৰ অসমত বা ভাৰতৰ বিভিন্ন নিউজ চেনেল বা বাতৰি কাকততো ওলাইছে। সেইটো হ'ল ব্লাড গ্ৰুপ। বিভিন্ন ধৰণে আলোচনা হৈছে যে পাৰ্টিকুলাৰ কোনোবা এটা ব্লাড গ্ৰুপত যদি থাকিলে কৰোণা নহয়, পাৰ্টিকুলাৰ গ্ৰুপ এটাত থাকিলে কৰোণা হয়। এতিয়া যোৱা কালিৰ এটা নিউজ চোৱা হৈছে যে O+ যাৰ ব্লাড গ্ৰুপ তেখেতসকলক কৰোণাৰ আক্ৰান্তৰ সংখ্যাটো কম। অসমৰ ক্ষেত্ৰত সেইটো ডাটা কৰা হৈছে। অসমৰ যিমানকেইজন ৰোগী আছে সকলোৰে ব্লাড গ্ৰুপ O+ নহয়। আৰু এটা কথাটো ওলোৱা হৈছে এনেকৈ ধৰণে যে A+ গ্ৰুপৰ মানুহবিলাকক মানে বেছিকৈ আক্ৰান্ত হৈছে। এইটো কোনো বৈজ্ঞানিক ভিত্তি আছেনে মই নাজানো। এগৰাকী চিকিৎসক বিশেষজ্ঞ হিচাপে আপোনাৰ তেনেকুৱা ধৰণৰ কিবা ডাটা বা তথ্য আপোনাৰ হাতত এভেইলেবল আছে নেকি? এতিয়া কথাটো হ'ল কি যে আমাৰ তেজৰ যিখিনি গ্ৰুপ আছে, হয়, সেই গ্ৰুপখিনি আমাৰ ভাৰতবৰ্ষৰ সকলো মানুহৰ ক্ষেত্ৰত একেই। আমাৰ AB, অন্যথা ABO সকলোৰে একেই। গতিকে আমি এতিয়ালৈকে এইটো পৰ্যায় পোৱাগৈ নাই ক'বলৈ যে এইটো গ্ৰুপৰ ব্লাড মানুহৰ গাত থাকিলে তেওঁ কৰোণা ভাইৰাছ কম হয়, ইমানখিনি পোৱাগৈ নাই। বা এইখিনি মানুহৰ AB থাকিলে তেওঁ কৰোণা ভাইৰাছ ৰোগ নহয়, এইটো ক'বলৈ বৰ অসুবিধা। এইটো গতিকে যেতিয়ালৈকে সত্যতা প্ৰমাণ নহয় তেতিয়ালৈকে আমি ৰিউমাৰ বুলি ধৰিব লাগিব। আৰু এটা কথা তেনেকুৱা ধৰণৰ ৰিউমাৰ ওলাই আছে যে আমাৰ এই ভাৰতবৰ্ষৰ ভিতৰত অকল অসমখন অৰ্থাৎ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ মানুহবিলাক মংগোলীয় হোৱাৰ কাৰণে তেওঁলোকৰ তেজত এই হিমগ্ল'বিন E ডিজিজ বা E ট্ৰেট নামৰ এটা অস্বাভাৱিক এটা হিমগ্ল'বিন থাকে। এতিয়া বহুতে ক'ব খুজিছে যে আমাৰ এই যে আমাৰ জনগাঁথনি যিটো আছে পূৰ্বাঞ্চলৰ, য'ত হিমগ্ল'বিন E আৰু হিমগ্ল'বিন E ট্ৰেট পোৱা যায়, যিটো ভাৰতবৰ্ষৰ অন্য ঠাইত পোৱা নাযায়। গতিকে এওঁলোকৰ মাজত এই কৰোণা ভাইৰাছৰ আক্ৰান্ত কম নেকি? কিন্তু আপুনি আমাৰ 34জন বা 50জন মানুহ লৈ পেলাই এই কথাটো কেতিয়াও ক'ব পৰা নাযাব। আৰু দ্বিতীয়তে যিকেইজন মানুহৰ ইতিমধ্যে আক্ৰান্ত হৈ গৈছে, গতিকে যিকেইজন ইতিমধ্যে আক্ৰান্ত হৈ গৈছে তেওঁলোক বেছিভাগেই এটা সম্প্ৰদায়ৰ মানুহ, তেওঁলোকৰ হিমগ্ল'বিন E আছে নে মই নাজানো। গতিকে এটা বহল পৰিসৰ অধ্যয়ন যদি কৰা যায় ভৱিষ্যতে, তেতিয়াহ'লে হয়তো ক'ব পৰা যাব এই কথাটো, কিন্তু এতিয়া এই কথাটো ক'ব পৰা নাযায়।
ঠিক আছে, আপোনাৰ পৰা বহুত সুন্দৰ সুন্দৰ কথা আমি গম পাইছোঁ। মই এইখিনিতে আৰু এটা ক'ব বিচাৰোঁ, যিটো আমি সচেতনতা বঢ়াবৰ কাৰণে বা সজাগতা বঢ়াবৰ কাৰণে এইটো প্ৰচেষ্টা হাতত লৈছোঁ। গতিকে আপোনালোকৰ দৰে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ আমি লৈছোঁ যাতে ৰাইজে উপকৃত হয়। মই এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ, আমি বয়সীয়াল ব্যক্তিসকলৰ কথা পাতিলোঁ, শিশুসকলৰ কথা পাতিলোঁ, আমি গৰ্ভৱতী মহিলাসকলৰ কথা পাতিলোঁ, আমি ৰোগীসকলৰ কথা পাতিলোঁ, আমি যুৱচামৰ কথা যদি আমি পাতোঁ, আমাৰ ভাৰতৰ লগতে আমাৰ অসমৰো, আৰু এইটো এটা অপ্ৰিয় সত্য, এইটো কোৱাটো উচিত হ'ব আজিৰ দিনটোত, যিসকল নিচাসক্ত যুৱক যুৱতীয়ে হৈছোঁ, হয়তো কোনোবাই সুৰা সেৱন কৰে, কোনোবাই বিভিন্ন ধৰণৰ ধপাত জাতীয় বস্তু সেৱন কৰে, কিছুমানে ধৰক ড্ৰাগছ এডিক্টেড, বিভিন্ন ধৰণৰ পৰিৱেশ এটা হয়তো এটা নিগেটিভ এটা আমাৰ ইয়াত প্ৰভাৱ পৰিছে, পশ্চিমীয়াই হওক যিয়ে নকোৱাক লাগে। এই কৰোণা ভাইৰাছৰ পৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি নেকি এই নিচাসক্ত লোকসকলৰ? এই নিচাসক্ত লোকসকলৰ ক্ষেত্ৰত আমাৰ কৰোণা ভাইৰাছৰ যিটো প্ৰভাৱ বৃদ্ধি হ'বই। এইকাৰণে হ'ব, যেতিয়া নিচাসক্ত হৈ যাব, নিচাসক্ত হোৱাৰ পিছত তেওঁ ক'ত ধৰিছে, কোনফালে গৈছে, একো তেওঁলোকৰ হিচাপ নাথাকে। তাৰ মাজত ক'ত ড্ৰপলেট ইনফেকশ্যন তেওঁৰ গালৈ সোমাই পেলাই তেওঁ কৰোণা ভাইৰাছ। মই সেইটো সংক্ৰমণৰ কথাটো কোৱা নাই, তেওঁ বডিটোৰ কথা কৈছোঁ। মই শাৰীৰিকভাৱে তেওঁ সক্ষম হয়নে নহয় যে কৰোণা ভাইৰাছৰ পৰা তেওঁ সংক্ৰমণৰ পৰা মুক্ত হ'ব? নহয়, তেওঁলোকৰ গাত ক'বলৈ গ'লে কমেই হ'ব, যিহেতু তেওঁ ড্ৰিংকছ কৰে বা তেওঁ নিচাসক্ত কৰে, খোৱা বোৱা কমকৈ কৰে, গতিকে তেওঁৰ দেহত ইমিউনিটি বা প্ৰতিৰোধক ক্ষমতা কমেই হ'ব। গতিকে সহজে আক্ৰান্ত হোৱাৰ সম্ভাৱনা, গতিকে তেওঁ সোনকালে আক্ৰান্ত হ'ব। তেওঁ বা ধপাত খালে তেওঁ সোনকালে তেওঁ আক্ৰান্ত হ'ব। ধপাত খোৱাৰ লগে লগে আমাৰ লাংচলৈ যায়, আমাৰ হাওঁফাওঁখন দুৰ্বল কৰি দিয়ে। গতিকে তেওঁৰ ক্ষেত্ৰত কৰোণা ভাইৰাছৰ আক্ৰমণ অধিক সক্ৰিয় হ'ব, কম নহয়। ধন্যবাদ। এতিয়া আমি মূল বিষয়টোলৈ আহোঁ, যিটো আমাৰ খাদ্যাভ্যাস। আমি এই ধৰণৰ এই পৰিৱেশত কেনেধৰণৰ খাদ্যাভ্যাস গ্ৰহণ কৰিলে আমি এই সংক্ৰমণৰ পৰা বা এই ভাইৰাছবিধৰ আক্ৰান্ত হোৱাৰ পৰা আমি বাচি থাকিব পাৰিম? বহুতে মাছ মাংসৰ কথা কয়, বহুতে বিভিন্ন ধৰণৰ কথা কয়, আপোনাৰ পৰা জানিব বিচাৰিছোঁ। আপোনালোকে জানে যে আমাৰ মাছ মাংস কণী এইবিলাকে আমি পুষ্টিকৰ খাদ্য বুলি কওঁ। হয়, পুষ্টিকৰ খাদ্য দেহত পুষ্টি দিয়ে। কিন্তু এতিয়া আমাৰ চাৰিওফালে মহামাৰীৰ ওপৰত আহিছে, কৰোণা আহিছে। গতিকে মাছ মাংস বিচাৰি ৰাস্তাইদি গৈ হেঁচা ফচা কৰি তেওঁলোক এই ৰোগৰ সংক্ৰমণৰ বলি হ'ব। যদি এনেকুৱা হ'লহেঁতেন, যিটো আমাৰ কোনোবা ঠাইত কৰিছে, ঘৰে ঘৰে আহি পেলাই মাছ দি গৈছে, ঘৰে ঘৰে আহি মাংস দি গৈছে, কোনো আপত্তি নাই। কিন্তু বজাৰ অৰ্থাৎ মেলাহী কৰি ৰাখি দিলে, তাততো সকলো মানুহে একেলগে গোট খাই যায়, যে ছ'চিয়েল ডিষ্টেঞ্চিং অৰ্থাৎ আমি সময় দূৰত্ব বজাই ৰাখিব নোৱাৰোঁ। গতিকে তেওঁলোকে মাংস বা মাছ খাই দেহৰ পুষ্টিকৰতা বৃদ্ধি কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ গাত কৰোণা ভাইৰাছ আক্ৰান্তৰ সম্ভাৱনা বেছি হ'ব। যদি এনেকুৱা কৰা যায় যে আমাৰ মাছ বা মাংস বা কণী ঘৰে ঘৰে চৰকাৰে বেচাৰ ব্যৱস্থা কৰে বা কোনোবা ঠাইত গৈ মানুহে ছ'চিয়েল ডিষ্টেঞ্চিংটো মানি পেলাই সেই বস্তুবোৰ কিনিছে, তেতিয়াহ'লে নিশ্চয় লাভৱান হ'ব। নহ'লে মই ভাবোঁ কি, যিমান দিনলৈকে এনেকৈ চলি থাকে, তেতিয়ালৈকে শাক পাচলি ইত্যাদিটো আমাৰ ভিটামিনে হওক বা পুষ্টিকৰ বস্তু থাকে, ভাত দাইল, সেইখিনি খাই থাকচোন। সুন্দৰ কথা। এতিয়া আমি মূল বিষয় এটা আপোনাক সুধিব বিচাৰোঁ। আপুনি যিহেতু এগৰাকী সুচিকিৎসক, আপুনি বিভিন্ন ধৰণৰ ৰোগীৰ লগত বা বিভিন্ন ধৰণৰ পৰিৱেশৰ লগত অতদিনে এটা অভিজ্ঞ পুষ্ট এজন ব্যক্তি। মোক এই কথাটো ক'ব বিচাৰিছোঁ, বৰ্তমান যিটো কৰোণা ভাইৰাছৰ আক্ৰান্তসকলৰ যিটো চিকিৎসা চলি আছে, যিটো আজিলৈকে এতিয়ালৈকে আমাৰ কোনো ধৰণৰ মেডিচিন বা ভেকচিন আৱিষ্কাৰ হোৱাই নাই, কেনেকুৱা ধৰণৰ চিকিৎসা চলি আছে বুলি আপুনি আপোনাৰ হেৰিত আহিছে, আপোনাৰ সংযোগত আপুনি কেনেধৰণে এইটো কৰিছে বুলি ভাবে? আচলতে এই কৰোণা ভাইৰাছটো ধ্বংস কৰিব পৰা তেনেকুৱা দৰৱ এতিয়ালৈকে ওলোৱা নাই, ভেকচিন ওলোৱা নাই। কিন্তু মানুহজনৰ গাত নিউমনিয়া বা আমাৰ হাওঁফাওঁত যিখিনি ইনফেকশ্যন হয়, সেইবিলাক ইনফেকশ্যন কিছুমান
বেক্টেৰিয়া বা অন্যৰ কাৰণে হয়। ভাইৰাছটোতো আছেই, তাৰ ওপৰত কিছুমান বেক্টেৰিয়া আহি পেলাই জমা হৈ তাৰ দ্বাৰা নিউমনিয়া জাতীয় বহু ধৰণৰ ৰোগৰ সৃষ্টি হয়। গতিকে এই ৰোগবিলাকে যিবিলাক এক্সট্ৰাকৈ আহিলে সেই ৰোগবিলাকে যেনে মানুহৰ অৱস্থাটো বেয়া কৰিব নোৱাৰে, গতিকে সেইখিনি চিকিৎসা কৰা হয়। আৰু দ্বিতীয়তে আমাৰ দেহত যিটো ইমিউনিটি বা প্ৰতিৰোধ ক্ষমতা বঢ়াবৰ কাৰণেও অন্যান্য কিছুমান ব্যৱস্থা আছে, সেইটোও আমি ব্যৱহাৰ কৰিব পাৰোঁ। তৃতীয়তে যে এজন মানুহৰ যিটো হাওঁফাওঁত উশাহ ল'বলৈ কষ্ট হৈ নিউমনিয়া হয়, তেওঁক যদি আমি ভেণ্টিলেটাৰলৈ লৈ যাওঁ, ভেণ্টিলেটাৰলৈ নি সেই কফখিনি যদি উলিয়াই দিব পৰা যায় আৰু সেই কফখিনিত থকা যিটো বেক্টেৰিয়া তাৰ চিকিৎসা কৰা যায়, তেনেহ'লে হয়তো মানুহজনক আমি বচাই ৰাখিব পাৰিম। কিন্তু এতিয়ালৈকে এনেকুৱা এটা দৰৱ ওলোৱা নাই যে যিটো দৰৱ খালে ৰোগটো উপশম হয়। ইতিমধ্যে হাইড্ৰক্সিক্লৰকুইনৰ কথা কোৱা হৈছে, মেলেৰিয়াৰ দৰৱ যিটো কোৱা হৈছে, এইটো বিষয়েও চিকিৎসকসকলৰ চলি আছে আৰু চিকিৎসকসকলৰ মাজতেই মতভেদ চলি আছে, এইটো দিব নে নিদিব। কিয়নো বহুতে কৈছে যে এই দৰৱটো খোৱাৰ পিছত মানুহৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়, কিছুমানে কৈছে নহয়, কিছুমানে কয় এইটো সাধাৰণতে গাঁঠিৰ বিষত দিয়া যায়, কিছুমানে কয় এইটো আমি দিওঁ, আমি মেলেৰিয়াত দিয়া যায়। যি অন্ততঃ যেতিয়ালৈকে প্ৰমাণিত নহয়, যেতিয়ালৈকে শুদ্ধভাৱে প্ৰচলিত নহয়, তেতিয়ালৈকে এনেকুৱা ঔষধ সেৱন নকৰাই ভাল। মই এইখিনিতে আৰু এটা কথা সুধিছোঁ, যিহেতু আপুনি এগৰাকী মেডিচিন বিশেষজ্ঞ বা হৃদৰোগ বিশেষজ্ঞ, এতিয়া মই এইটো সময়তে এই যিটো আমাৰ যিটো এই ঠাণ্ডাৰ পৰা গৰমলৈ এইটোত আমাৰ এইটো যিটো ট্ৰেনজিশ্যন হৈছে, লাহে লাহে গৰম হোৱাৰ পিছত এইটো সময়তে দেখা যায় মানুহৰ নৰ্মেল যিটো ভাইৰেল ফিভাৰ হয়, পানী লগা, কাহ, জ্বৰ, যিটো নৰ্মেল সচৰাচৰ ঘটি থাকে, ঠিক তেনেকৈ এইটো সময়তে হৃদৰোগীৰ সংখ্যাও বৃদ্ধি পায়। এতিয়া এগৰাকী হৃদৰোগী ল'ব লগা সাৱধানটো কি হ'ব পাৰে? আৰু এই যদি সাধাৰণ জ্বৰ, পানী লগাও যদি হয়, এতিয়া মানুহ ভয় খাব, আতংকৰ সৃষ্টি হ'ব, মোৰ কৰোণা হৈছে নেকি। সেইসকল ৰোগীয়ে এতিয়া কেনেধৰণে চিকিৎসাৰ কাৰণে আগবাঢ়িব বা আপোনালোকে কি পৰামৰ্শ দিব? যিবিলাক সাধাৰণ মানুহ আমাৰ এই বতৰৰ পৰিৱৰ্তনৰ কাৰণে জ্বৰত আক্ৰান্ত হৈছে, তেওঁলোকৰ যদি 3টা লক্ষণ খুব বেছি ধৰণে দেখা যায়, তেতিয়াহ'লে তেওঁ ভাবিব লাগিব কৰোণা হ'ব পাৰে। এটা হ'ল অতিকৈ বেছি জ্বৰ, দ্বিতীয়তে হৈছে বুকুৰ বিষ, তৃতীয়তে হৈছে উশাহ লোৱাৰ কষ্ট। যদি এজন পানী লগা মানুহৰ তেওঁ যদি অত্যন্ত বেছি জ্বৰ হয়, সাধাৰণতে পানী লগা মানুহৰ ইমান জ্বৰ নহয়, গতিকে খুব বেছি জ্বৰ হয়, উশাহ লোৱাৰ যদি কষ্ট হয়, বুকুৰ বিষ হয়, তেনেহ'লে আমি তেওঁ হয় বুলি নকওঁ, কিন্তু তেওঁ পৰীক্ষা কৰাব লাগে। সেইটো। দ্বিতীয় কথাটো হ'ল কি, যে আমাৰ যিসকল হৃদৰোগ ৰোগী আছে, তেওঁলোকে জানে যে তেওঁ হৃদৰোগত আক্ৰান্ত, তেওঁ নিজৰ স্বাস্থ্যটো নিজে চাব লাগিব। তেওঁ যাতে ঘৰৰ ভিতৰত সোমাই থাকি তেনেকুৱা ধৰণৰ স্পৰ্শৰ মানুহবোৰে নাযায়, তাৰ বিষয়ে তেওঁ যদি নিজে সাৱধানতা গ্ৰহণ নকৰে, তেনেহ'লে তেওঁৰ অৱস্থা সাধাৰণতে বেয়া হোৱাৰে সম্ভাৱনা বেছি। মই পানী লগা জ্বৰৰ কথাটো এটা সাধাৰণ জ্বৰ, পানী লগা বুলি ধৰিছোঁ, হৃদৰোগীসকল বেছি সাৱধানতা অৱলম্বন কৰা উচিত বুলি ভাবে নেকি? তেওঁলোকে বেছি সাৱধানতা লগা উচিত, এইকাৰণে তেওঁ ইতিমধ্যে এটা ৰোগ আছেই, মানে নিয়মিত তেখেতে ঔষধৰ ব্যৱহাৰ কৰি থাকিব লাগিব। গতিকে তেওঁ সাধাৰণ ঔষধ ডাক্তৰৰ পৰামৰ্শ লৈ আমাৰ এই পানী লগা জ্বৰ বা কাহৰ কাৰণে তেওঁ ঔষধ লৈ থাকিব লাগিব, লোৱাটো উচিত হ'ব। তেওঁ কেতিয়া লুকুৱাই থ'ব নালাগে, যাতে ডাক্তৰে চাই বা চিকিৎসকে চাই 3 দিন বা 4 দিনৰ পিছত ক'ব পাৰিব লাগিব যে কৰোণা হৈছে নে নাই। মানে ইয়াত পৰিষ্কাৰ পৰিচ্ছন্নতাটোৱে মূল কাৰণ, যিটো পানী লগা জ্বৰৰ কথা আপুনি ক'লে, ডাষ্ট, ধূলি, এলাৰ্জি বিভিন্ন ধৰণৰ হ'ব পাৰে। আৰু বিশেষকৈ এটা কথা কয় গৰম পানী, এই গৰম পানীৰ বিষয়টো আপুনি এগৰাকী চিকিৎসক হিচাপে আপুনি কি ক'ব বিচাৰে, যে এই কৰোণা বেমাৰৰ লগত এটা গৰম পানী, যে হট ৱাটাৰ, এই শব্দটোৰ এটা খুব ওতঃপ্ৰোতভাৱে সম্পৰ্কৰ কথা ঘোষণা কৰি থকা হৈছে? এইটো সঁচা কথা। মানে কৰোণা ভাইৰাছটো যদি আক্ৰান্ত কৰে, সাধাৰণতে ঠোঁট বা ডিঙিটোত আক্ৰান্ত বেছিকৈ কৰে, নাকতো কৰে, চকু, নাক, স্কিন এইবিলাকৰ পৰা এই ৰোগটো প্ৰশমন হয়।
এতিয়া যদি তেওঁ তেওঁৰ বেমাৰ আছে বা নাই বেলেগ কথা, যদি তেওঁ অলপ সময় বিৰতি মূৰে মূৰে যদি গৰম পানী খাই থাকে, তেতিয়াহ'লে তেওঁৰ ডিঙিত যদি সেই ৰোগটোৱে আক্ৰান্ত কৰিছেও, তথাপি এই গৰম পানীয়ে তাক তললৈ লৈ গুচি যাব পেটলৈ, তাৰ পেটত গৈ তেওঁৰ মৃত্যু হ'ব, ভাইৰাছটো মৃত্যু হ'ব। এইটো এটা ল'ব লগা সাৱধানতা বুলিয়ে ক'ব পাৰি। তেনেকুৱা এটা ল'ব লগা সাৱধানতা আমি লোৱাটো উচিত। এইটো অকল এইটো নহয় যে অকল যিবিলাকৰ ৰোগ হৈছে তেওঁহে, সাধাৰণ সকলোৱে ল'ব লাগে। 2 ঘণ্টা 3 ঘণ্টা মূৰে মূৰে অলপ যদি গৰম পানী খাই থাকে, তেনেহ'লে তেওঁৰ স্বাস্থ্যৰ কাৰণে কোনো লোকচান নহয়। অন্ততঃ খোৱাৰ আগতে ৰাতি গাৰ্গল কৰিব পাৰে, সেইটো খুব ভাল অভ্যাস। তেওঁৰ ৰোগ আছে বা নাই কথা কোৱাটো উচিত। তেওঁৰ ৰোগ নোহোৱা মানে আন 10জনৰ নোহোৱা, তেওঁৰ ৰোগ হোৱা মানে আন 100জনৰ হোৱা। বহুত বহুত ধন্যবাদ। গতিকে শেষত আপুনি দৰ্শকসকললৈ শেষ কিবা এটা বাক্য ক'লে আমি ভাল পাম। আমি দৰ্শকসকলক আমি ক'ম যে কৰোনা ৰোগৰ বিষয়ে আপোনালোকে পঢ়ি শুনি যিমানখিনি জ্ঞাত হৈছে তাৰ পৰা আপোনালোক ভয় নকৰিব, একেবাৰে ভয় নকৰিব। কিন্তু আপোনালোকে একেটা সময়তে জানিব লাগিব এই ৰোগৰ পৰা নিজকে কেনেধৰণে আমি সাৱধানতা অৱলম্বন কৰি আঁতৰি থাকিব পাৰোঁ, এই ডাঙৰ কথা। গতিকে মই সমূহ ৰাইজক এইটোকে ক'ম যে এই ৰোগটোৰ পৰা আঁতৰি থাকিবৰ কাৰণে সাৱধানতা গ্ৰহণ কৰক। ধন্যবাদ ছাৰ, ধন্যবাদ।